পঢ়া শুনাটো কেনেধৰণে কৰিছিলে এই পৰীক্ষাটোৰ কাৰণে যিটো প্ৰিপেৰেশ্যন? পঢ়াটো মই এইটো গুগলৰ পৰা চাইছিলোঁ। তাৰপিছত অকণমান জিকে চাইছিলোঁ। জিকে মানে কিতাপ পত্ৰ নে হেৰিতে? জিকে জিকে কিতাপ? জিকে কিতাপ। মানে অকল মোবাইলতে নহয়? মোবাইলতে নহয়। নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰাতিপুৱাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। এটা অনুপ্ৰেৰণামূলক খবৰ দিবলৈ আহিছোঁ আৰু আছোঁ মোৰ নিজৰে ঠাই শিৱসাগৰ জিলাৰ নিতাই পুখুৰী গোহাঁইবাৰী চাহ বাগিচাৰ। এই অঞ্চলটোৰ একমাত্ৰ চাহ বাগিচা গোহাঁইবাৰী চাহ বাগিচাৰ লাইনত আছোঁ। মই লাইনটো অকণমান দেখুৱাম। লাইনৰ পৰিৱেশ বুলি ক'লে সকলোৱে গম পাব কেনেধৰণৰ হয়। যিসকলে জানে আমাৰ চাহ বাগানৰ যিটো লাইন হয়, লাইনৰ গোটেই পৰিৱেশ সামগ্ৰিকভাৱে মানুহৰ ইয়াৰ যি আৰ্থসামাজিক এটা সমস্যা বা আৰ্থসামাজিক এটা দিশ মই আপোনালোকক দেখুৱাম এইখিনিতে। এতিয়া ৰাতিপুৱা সময়ত সকলো কামলৈ গৈছে, অলপ এটা নিমাও পৰিৱেশ আৰু এনেধৰণে একেবাৰে তালৈকে মূল ৰাস্তাটো ইফালে আছে। কিন্তু আপোনালোকক দেখুৱাব লগা কথাটো হ'ল, জনাব লগা কথাটো হ'ল, যি সময়ত আমাৰ চাহ বাগানৰ আমাৰ যিসকল ল'ৰা ছোৱালীবিলাকে পঢ়া যিটো আধাতে সামৰিছে, তেনে ক্ষেত্ৰত ইয়াৰে এজন ডেকা ল'ৰাই ইণ্ডিয়ান নেভিত চাকৰি পাবলৈ সক্ষম হ'ল আৰু মই তেখেতৰ ওচৰলৈ আহিছোঁ। কথা পাতিম, যিখিনি কথাই আপোনাক অনুপ্ৰাণিত কৰি তুলিব। বিশেষকৈ মই কেৱল মাত্ৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ কাৰণে বুলি কোৱা নাই, অসমৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ গ্ৰামাঞ্চলত বসবাস কৰা যিসকলে পঢ়ি আছে, পঢ়ি শেষ কৰিছে, সেইসকল ডেকা গাভৰু বন্ধুৰ কাৰণে মই এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ আৰু সেয়েহে শ্বেয়াৰ কৰিব কথা। তেতিয়াহ'লে আহক কথা পাতিম। ভাই দিব্য কি আছিলে? দিব্য খাৰিয়া। ঘৰ বেকত আছে, ঘৰলৈ যাম, কিন্তু তাৰ আগতে আমি দিব্যই মই কথা পাতি ল'ম। দিব্য, প্ৰথমতে সকলোকে স্বাগতম জনাইছো। নমস্কাৰ, মোৰ নাম শ্ৰী দিব্য খাৰিয়া। মই গোহাঁইবাৰীৰ এজন ছাত্ৰ। এতিয়া ৰাইজক কোৱা, কেতিয়া চাকৰিত সোমালা? মই এইটো নৱেম্বৰত সোমাইছিলোঁ চাকৰিটো। এতিয়া উৰিষ্যাত এইটো বেছিক ট্ৰেইনিং হৈ গৈছে। তাৰপিছত এইটো 15 দিন অন্ধ্ৰপ্ৰদেশত চিফ ট্ৰেইনিং হৈ গ'ল। এতিয়া মোৰ প্ৰফেচনেল ট্ৰেইনিঙৰ কাৰণে মই মুম্বাইলৈ যাম এতিয়া। প্ৰফেচনেল ট্ৰেইনিঙৰ কাৰণে মুম্বাইলৈ যাম। দিব্যৰ তাৰ আগতে কৈ লৈছোঁ, দিব্য পঢ়া শুনা ক'ত আছিলে অলপ ৰাইজক কৈ দিম। মই এইটো সৰুৰ পৰা মানে কি বুলি কয়, প্ৰাথমিক শিক্ষা মই নিতাই পুখুৰী প্ৰভাতী জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ। তাৰপাছত উচ্চ শিক্ষাবোৰ মই ডিমৌ জুনিয়ৰ কলেজত পঢ়িছিলোঁ। তাৰপাছত ডিমৌ জুনিয়ৰ কলেজৰ পৰা মই মানে এইটো হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰপাছত মই ডিগ্ৰীৰ কাৰণে মৰাণ মহাবিদ্যালয়ত নাম লগাইছিলোঁ। তাত পঢ়ি থাকোঁতে মানে মই এইটো কি বুলি কয়, হেৰি নেভি কথাটো গম পাইছিলোঁ। তেতিয়া মই এপ্লাই কৰিছিলোঁ। তেনেকৈ প্ৰথমবাৰ এপ্লাই কৰিছিলোঁ এনেই প্ৰথমবাৰ এটেম্পটতে চাকৰিটো লগালে। তাৰ কাৰণে শুভেচ্ছাও জনাইছোঁ। কিন্তু এটা কথা এতিয়া কথা হ'ল, আপোনালোকো জনাব লগা কথা হ'ল, এই যে গোটেই লাইনৰ যিটো পৰিৱেশ বুলি কওঁ, বিশেষকৈ আপোনালোকে জানিব যিসকলে আপোনালোকৰ আশে পাশে যদি চাহ বাগান আছে, লাইন আছে, গধূলি যিটো পৰিৱেশ, এই গধূলি পৰিৱেশ মানে লাইনৰ এই পৰিৱেশটোৰ পৰা তুমি কেনেধৰণে গ'লা মোক অকণমান কোৱা। গধূলি মানে আৰু অকণমান নিজেও কষ্টটো কৰিব লাগিব। গধূলি আমাৰ মানে মানুহবোৰে অলপ মদ খাই মেলি মানে অকণমান হুলস্থুলো কৰে। তাৰ মাজতো মানে নিজকে নিজে বজাই ৰাখিব লাগিব। এইটো কেৱল মাত্ৰ গোহাঁইবাৰী চাহ বাগিচা লাইনৰ অৱস্থা বুলি কোৱা নাই। অসমৰ যিমানবিলাক চাহ বাগিচা আছে, সামগ্ৰিক এটা পৰিৱেশ, বিশেষকৈ দিনৰ ভাগত নিমাও হৈ থাকে, কিন্তু গধূলি হোৱাৰ লগে লগে কামৰ পৰা আহে মানুহবিলাক বা তেনেধৰণে ব্যস্ত হৈ পৰে আৰু পঢ়া শুনা কথাটো বহু দূৰত। সেয়েহে চাহ বাগানৰ বা চাহ জনগোষ্ঠীসকলৰ যিটো শিক্ষিত হাৰটো আজিও বহু পিছ পৰি আছে। বহু ল'ৰা ছোৱালী কি হৈছে, পঢ়াবিলাক আধাতে সামৰি দিছে আৰু তেনে ক্ষেত্ৰত এই দিব্যই যে এই পৰিৱেশৰ পৰা, এইটো গোটেই লাইন হয়, এই পৰিৱেশৰ পৰা আজি ইণ্ডিয়ান নেভিত ফাৰ্ষ্ট এটেম্পটত ছাকচেছ হ'ল। বাকী তুমি গধূলি সময়ত ওলাই যোৱা নে নোযোৱা? নাই, গধূলি সময়ত মানে আমাৰ ঘৰৰ মানুহবোৰ এনেকুৱা আছিলে মানে গধূলি সময়ত ক'তো ওলাই যাব নিদিয়ে। তেনেকে কথাখিনি মন কৰিব যিসকল অভিভাৱক আছে। তাৰপিছত ঘৰৰ পৰা মানে ইমান ওলাই যাবলৈ নিদিয়ে। তাৰপিছত বিয়া সবাহো ইমানকে খাবলৈ নিদিয়ে আগতে। ওচৰত গাঁৱৰ সভাই ওচৰত থাকিলেও মানে ইমানকে যাবলৈ নিদিয়ে। আৰু ঘৰত মা দেউতাও বহুত গাইড কৰিছিলে। তেনেকৈও যাতে বাকী গাৰ্জেনেও যাতে নিজৰ সন্তানক গাইড কৰক। দিব্যই ক'লে যে দেউতাক মাকৰ যিটো ভূমিকা, দেউতাক মাকৰ কথা শলাগ লৈছে ঘৰখনৰ, তেখেতলোকে তদাৰক নকৰা হ'লে হয়তো দিব্য আজি ফাৰ্ষ্ট এটেম্প বুলিয়ে নহয়, এই ক্ষেত্ৰত ছাকচেছ নহ'লে। দিব্য এতিয়া ঘৰত যাম। দিব্যৰ ঘৰ এইটো। দেউতাক দীনেশ খাৰিয়া
আমাতকৈ 2 বেটছমানৰ ওপৰত পঢ়িছিলে আমাৰ যিখন গাঁৱৰ LP স্কুল তাতে পঢ়িছিলেগৈ এইখন দিব্যৰ ঘৰ দিব্য এখন ঘৰৰ পৰা গৈছে এতিয়া আমি দিব্যৰ ঘৰত বহিম আৰু ইয়াৰ পৰা মই এটা ভিজুৱেল দেখুৱাইছোঁ মই ভিজুৱেল মানে এইটো কাৰণে দেখুৱাইছোঁ লাইনৰ পৰিৱেশটো এনে ধৰণৰ আৰু সন্ধিয়া সময়ত বিশেষকৈ গোটেই এটা উখল মাখল পৰিৱেশ হয়নে উখল মাখল পৰিৱেশ আৰু এই পৰিৱেশত সাধাৰণতে পঢ়াৰ এটা পৰিৱেশ নাথাকে আৰু পঢ়াৰ পৰিৱেশ নাথাকে আহিলোঁ বহিলোঁ আহা পঢ়াৰ পৰিৱেশ নাথাকে আৰু এনে ধৰণৰ পৰিৱেশৰ পৰা যে দিব্যৰ নিচিনা দিব্য গৈছে দিব্যৰ নিচিনা আন বহুতো গৈছে বাৰু তেতিয়াহ'লে আৰু খেলাৰ বাহিৰেও কি কিহত ৰাপ আছিলে খেলাত আৰু কিহত আছিলে আৰ্টিষ্টত অকণমান আৰ্ট কৰিছিলোঁ আৰ্ট কৰা হৈছিল তাৰপিছত ফুটবলো খেলিবলৈ গৈছিলোঁ আগতে এদিন দুদিনমান গোহাঁইবাৰীটো ফুটবল বুলি ক'লেতো বিখ্যাত পঢ়া শুনাটো কেনেধৰণে কৰিছিলে এই পৰীক্ষাটোৰ কাৰণে যিটো প্ৰিপেৰেশ্যন পঢ়াটো মই এইটো গুগলৰ পৰা চাইছিলোঁ তাৰপিছত অকণমান জিকে চাইছিলোঁ জিকে মানে কিতাপ পত্ৰ নে জিকে কিতাপ মানে অকল মোবাইলতে নহয় বহু বন্ধুৱে আমাৰ আজিকালি মোবাইলতে প্ৰিপেৰেশ্যন কৰে সেইটো এটা ভাল কথা কিন্তু সমান্তৰালভাৱে কিতাপৰ যিটো কিতাপ মানে যিবিলাক কিতাপো পঢ়াটো এটা অভ্যাস কৰিব লাগে কাৰণ তাত ব্লেক এণ্ড হোৱাইটত আমি যিখিনি পাম ইণ্টাৰনেটৰ চ'ৰ্চত প্ৰপাৰ চ'ৰ্চত বহুতে কেতিয়াবা পাবলৈ সক্ষম নহয় এই লাইনত আজিলৈকে 4জনে চৰকাৰী চাকৰি পাইছে আৰু সেই 4 নম্বৰত আমাৰ দিব্য ইণ্ডিয়ান নেভিত এজন BSFত এজন টিচাৰ দুজন BSFত এতিয়া আপোনাৰ লগত পাতিম কথা ল'ৰাই চাকৰি পালে নিশ্চয় ভালেই লাগিছে চাগে মোক ভাল লাগিছে এই দিনেশ কাই ক'ত গ'ল কামলৈ গৈছে বেছি দূৰ নহ'ব কামলৈ গ'ল আপোনাৰ ই হৈছে মাজু ডাঙৰজনী ছোৱালী দীপা খাৰিয়া আমাৰ কলেজতে পঢ়িছিলে আৰু সৰুজনী মেনকা খাৰিয়া কি আছিলে মেনকা খাৰিয়া এতিয়া হেৰি কওকচোন এই মোক এটা কথা কওক এই যে লাইনৰ যিটো গধূলি পৰিৱেশ হয় মই সেই পৰিৱেশটোকে বিশেষকৈ গুৰুত্ব দিছোঁ যিটো পৰিৱেশৰ পৰা আজি ই নহ'লে বহুত ল'ৰা ছোৱালী আছে হোৱা নাই তেনেধৰণে সেই পৰিৱেশটোৰ পৰা যে ই আজি চাকৰিটো পালে বা বাকী দীপায়ো নাৰ্ছিং কৰি আছে সৰুজনী পঢ়ি আছে আপুনি ল'ৰা ছোৱালীও ওলাই যাবলৈ দিয়ে নেকি মই গধূলি সময়তো ওলাই যাব নিদিওঁ টাইমতে পঢ়িবলৈ দিওঁ তাৰপিছত আকৌ কিবা যদি এইফালে ওলাই যায় আহিলে মই কওঁ বাহিৰত ওলাই নাযাবা বাপেকে আহিলে মোকে গালি পাৰিব সেই বুলি ক'লে লগে লগে ল'ৰা ছোৱালীবোৰ মোৰ কথা শুনি আহে আৰু নিজৰ কামত নিজে লাগি আৰু সেইটোৱে আচলতে ফলটো পালে আৰু মানে কাম কৰিবলৈ বহুত আছে এতিয়া চাকৰিটো পাইছেহে হয় নাই মই কৈছোঁ এইখিনিতে সেইটোৱে আচলতে গুৰুত্বপূৰ্ণ আমি দেউতাক মাকসকলেও কেনেধৰণেৰে পৰিৱেশটো ঘৰখনত দিছোঁ সন্তানক দিছোঁ আমাৰ প্ৰত্যেকৰে সপোন থাকে নিজৰ সন্তানক লৈ কিন্তু আমি দেউতাক মাকে কেনেধৰণে আচলতে পৰিৱেশ এটা দিব পাৰিছোঁ এই গধূলি হ'লে কেনেধৰণৰ হয় গধূলি হ'লে ক'বই নালাগে কেনেধৰণৰ হয় আপোনাৰ মুখেৰে কৈ দিওঁ পুৰা একদম মানে হালা গোলা আমাৰ লেবাৰ ভাষাটো কেনেকুৱা ভাষাটো মাৰে জানে তেনেকুৱা এষত কৰে একদম মানে এই গধূলি সময়ত পঢ়িবলৈ নহয়েগে তথাপিও আমি পঢ়ছো নিজে কামটো সেইফালে দিব নালাগে নিজে পঢ়ি থাক মানে মন কৰিলে চন আৰু মন কৰিলে চন বাৰু যি কি নহওক মই দেউতাকক দেখুৱাব নোৱাৰিলোঁ আহিলোঁ কথাখিনি পাতিবলৈ মই দিব্যৰ লগত এই দিব্যৰ যিখিনি কথা দিব্যই যিটো ঠাইৰ পৰা গৈছে যিটো পৰিৱেশৰ পৰা গৈছে সেইটো আটাইতকৈ প্ৰত্যাহ্বানজনক আৰু বিশেষকৈ চাহ বাগানবিলাকৰ ক্ষেত্ৰত মই সেয়েহে এই কথাখিনি অভিভাৱকসকল যিসকলে পঢ়ি আছে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আহি থকা যিবিলাক আমাৰ নতুন প্ৰজন্ম দিব্যৰ নিচিনা যিসকল ডেকা ল'ৰা তেখেতলোকে যাতে অলপ উৎসাহিত হয় কাৰণ এনেধৰণৰ পৰিৱেশৰ পৰা আমি বহুত কৰিবগৈ লগা আছে আৰু যিটো নেকি আমাৰ পৰিৱেশে নকয় কিন্তু পৰিৱেশক আমি চেলেঞ্জ দিব লাগিব দিব্য পুনৰবাৰ শুভেচ্ছা জনাইছোঁ ট্ৰেইনিং ভালদৰে কৰিবা দেই আহিছোঁ না থেংক ইউ সকলোকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ মই যাৰ ঘৰলৈ আহিছোঁ তেখেতৰ ঘৰটো এইফালে বেকত আৰু বাগিচাখন চাহ বাগিচাখন মই কৈছোঁ যে গোহাঁইবাৰী চাহ বাগিচা অঞ্চলটোৰ একমাত্ৰ চাহ বাগিচা হয় এইটো ফেক্টৰী স্কুলৰ সময় হৈছে এই কণমানিবিলাক ওলাইছে দেখিছেনে ইহঁতবিলাক স্কুললৈ আহিছে কোন স্কুল এই প্ৰথম গৈছে নি প্ৰথম গৈছে ন তুমি প্ৰথম গৈছা কি নাম আছে আদিত্য মই দাদা এটা ঘৰলৈ যাওঁ দাদা এটাই চাকৰি পাইছিলে যে নেভিত